ॐ श्रीगणेशाय नमः। নমস্কাৰ তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ আজিৰ ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পঞ্চাং হৈছে কেৱল সময়ৰ হিচাপ নহয়, ই আমাক মহাজাগতিক শক্তিৰ লগত সংযোগ কৰা এক পবিত্ৰ মাধ্যম। গ্ৰহৰ অৱস্থানৰ বিষয়ে জনাৰ আগতে আহক আজিৰ শুভ পঞ্চাঙৰ ওপৰত চকু ফুৰাওঁ। কিন্তু তাৰ আগতে আমাৰ এই আধ্যাত্মিক পৰিয়ালৰ অংশ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টত জয় শ্ৰী ৰাম বা আপোনাৰ মনৰ কথা নিশ্চয় লিখিব। আজি শুক্ৰবাৰ ২০২৬ চনৰ ৭ আগষ্ট। আজি আষাঢ় মাহৰ কৃষ্ণপক্ষকৰ নৱমী তিথি। নৱমী তিথিয়ে কৰ্মশক্তি বৃদ্ধি কৰাত আৰু জীৱনৰ বাধা আঁতৰোৱাত সহায় কৰে। আজি কৃত্তিকা নক্ষত্ৰ, যিয়ে আপোনাক লক্ষ্যত উপনীত হ'বলৈ প্ৰেৰণা যোগায়। দুপৰীয়া ১২:১১লৈকে বৃদ্ধি যোগ থাকিব, যিয়ে জীৱনত সমৃদ্ধি আৰু উন্নতি কঢ়িয়াই আনে। আজি সূৰ্যোদয় ৰাতিপুৱা ৬ বজাত আৰু সূৰ্যাস্ত সন্ধিয়া ৭:০৬ হ'ব। ৰাতিপুৱা 10:৫৪ৰ পৰা দুপৰীয়া ১২:৩৩লৈকে ৰাহুকাল থাকিব। এই সময়ত কোনো গুৰুত্বপূৰ্ণ কাম নকৰিব। আৰু আজিৰ আটাইতকৈ শুভ অভিজিত মুহূৰ্ত দুপৰীয়া ১২:০৭ৰ পৰা ১২:৫৯লৈকে থাকিব। আমাৰ এই তাৰা চিতাৰা পৰিয়ালটো আগুৱাই নিবলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় আনিবলৈ আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। স্ক্ৰীনত দেখা QR কোডটোত আপুনি নিজৰ ইচ্ছা অনুসৰি সৰু বৰঙণি আগবঢ়াই আমাক সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে অতি মূল্যৱান। এইটো কোনো বাধ্যতামূলক নহয়। যদি আপুনি সহায় কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ বাবে যথেষ্ট। আহক এতিয়া ভগৱানৰ নাম লৈ আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। মেষ ৰাশিৰ জাতক জাতিকাসকল, আজি ৭ আগষ্ট ২০২৪ শুক্ৰবাৰ আপোনালোকৰ বাবে ধৈৰ্য আৰু বুজাবুজিৰ দিন। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা বৃষ ৰাশিলৈ প্ৰৱেশ কৰিছে, যাৰ ফলত আপোনাৰ পাৰিবাৰিক জীৱনত কিছু মতভেদ হ'ব পাৰে। গ্ৰহৰ অৱস্থান অনুসৰি আজি ঘৰত অকাৰণতে কাজিয়া হোৱাৰ সম্ভাৱনা আছে, সেয়েহে যিকোনো তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকক। আপোনাৰ ৰাশিৰ অধিপতি মংগল আৰু চন্দ্ৰৰ প্ৰভাৱৰ বাবে আজি আপোনাৰ মনত অলপ অস্থিৰতা অনুভৱ হ'ব পাৰে। এনে পৰিস্থিতিত খং নিয়ন্ত্ৰণ কৰা আৰু শান্ত হৈ থকাটোৱেই আপোনাৰ বাবে শ্ৰেয়। ঘৰৰ পৰিৱেশ যাতে বেয়া নহয়, তাৰ বাবে আপুনি আগভাগ লৈ কাজিয়া মীমাংসা কৰিবলৈ চেষ্টা কৰক। শনিৰ প্ৰভাৱ আপোনাৰ কুণ্ডলীত থকাৰ বাবে আজি প্ৰকৃতিৰ সান্নিধ্যত অলপ সময় কটোৱাটোৱে আপোনাক মানসিক শান্তি দিব। বিভিন্ন বয়সৰ লোকৰ বাবে নিৰ্দেশনা শিক্ষাৰ্থীসকল, আজি পঢ়া-শুনাত মনোযোগ দিয়াটো অলপ কঠিন হ'ব পাৰে। সেয়েহে মন শান্ত কৰিবলৈ যোগাসন কৰক। যুৱ প্ৰজন্মৰ বাবে আজি প্ৰেমৰ সম্পৰ্কত বা বন্ধু-বান্ধৱৰ সৈতে কথা পাতোতে শব্দৰ ব্যৱহাৰ সাৱধানে কৰক, নহ'লে ভুল বুজাবুজি হ'ব পাৰে। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কামৰ হেঁচা বাঢ়িব পাৰে, কিন্তু ধৈৰ্য ধৰিলে সকলো কাম সুকলমে সম্পন্ন হ'ব। চাকৰি আৰু ব্যৱসায়ত আজি কাৰো সৈতে তৰ্ক নকৰিব। আপোনাৰ কামত মনোযোগ দিয়ক আৰু আনৰ কথাত গুৰুত্ব নিদিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ বিশেষ যত্ন ল'ব আৰু সম্ভৱ হ'লে কাৰো সৈতে তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকিব। আজিৰ শুভ উপায় প্ৰকৃতিৰ সান্নিধ্যত সময় কটাওক। গছত পানী দিয়ক বা বাগিচাত ফুৰিবলৈ যাওক। ইয়াৰ দ্বাৰা নেতিবাচক শক্তি দূৰ হ'ব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, আপুনি কি ভাবে? জীৱনৰ কঠিন সময়ত ধৈৰ্য ধৰাটো বেছি গুৰুত্বপূৰ্ণ নে নিজৰ মত দৃঢ়ভাৱে প্ৰকাশ কৰাটো? আপোনাৰ অভিজ্ঞতাৰ পৰা আমাক কমেণ্টত অৱশ্যে জনাব। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ আচল শক্তি। প্ৰিয় বৃষ ৰাশিৰ জাতক জাতিকাসকল, আজি ৭ আগষ্ট ২০২৪ শুক্ৰবাৰ আপোনালোকৰ বাবে এক অত্যন্ত আনন্দ আৰু সন্তুষ্টিৰ দিন। আজি চন্দ্ৰ আপোনাৰ নিজৰ ৰাশি অৰ্থাৎ বৃষ ৰাশিত আৰু কৃত্তিকা নক্ষত্ৰত বিৰাজমান, যাৰ ফলত আপোনাৰ স্বভাৱত থকা দয়া আৰু সহানুভূতি আজি স্পষ্টভাৱে প্ৰকাশ পাব। আজিৰ দিনটো আপোনাৰ বাবে দান আৰু পৰোপকাৰৰ দিন। আপোনাৰ ৰাশিত চন্দ্ৰৰ ভ্ৰমণৰ বাবে আপুনি প্ৰয়োজনত থকা লোকক সহায় কৰিবলৈ অতি আগ্ৰহী হ'ব। মনত ৰাখিব, আজি আপুনি কৰা সহায়ৰ বাবে আপুনি কেৱল আনৰ আশীৰ্বাদেই নাপাব, বৰঞ্চ আপুনি নিজেও এক গভীৰ মানসিক শান্তি অনুভৱ কৰিব।
অৱশ্যে, এটা সাৱধানবাণী, আজি কাৰো ওপৰত অন্ধবিশ্বাস নকৰিব আৰু আৰ্থিক লেনদেনত কোনো ধৰণৰ খৰখেদা নকৰিব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক। ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো অধ্যয়নত একাগ্ৰতা বৃদ্ধি কৰাৰ দিন। নতুন কিবা শিকিবলৈ আপোনাৰ আগ্ৰহে আপোনাক সফলতাৰ শিখৰলৈ লৈ যাব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকা সকলৰ বাবে আজিৰ দিনটো অতি সুন্দৰ। আপোনাৰ সঙ্গীৰ সৈতে সম্পৰ্ক অধিক দৃঢ় হ'ব। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা দায়িত্ব আনন্দৰে পালন কৰাৰ দিন। ঘৰৰ পৰিৱেশ অতি সুখকৰ হ'ব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো প্ৰগতিৰ দিন। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰশংসা হ'ব, কিন্তু কামৰ হেঁচা বৃদ্ধি পাব পাৰে, সেয়ে অলপ জিৰণি ল'বলৈ নাপাহৰিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ যত্ন ল'ব, বিশেষকৈ হজমৰ সমস্যাৰ প্ৰতি অৱহেলা নকৰিব। আজি এটা সৎ কাম হিচাপে আজিৰ দিনটোত বগা ৰঙৰ কাপোৰ পৰিধান কৰক, ই আপোনাৰ বাবে অতি ভাগ্যশালী হ'ব। দুপৰীয়া ২:৩০ বজাৰ পৰা পৌনে ৪ বজাৰ ভিতৰত আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। এই সময়টো আপোনাৰ বাবে অতি শুভ। আজিৰ আপোনাৰ প্ৰশ্ন, আপুনি কি ভাবে? জীৱনত ভাগ্য ডাঙৰ নে কৰ্ম? কমেণ্টত অৱশ্যে জনাব। বন্ধুসকল, এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমাৰ দলে বহু কষ্ট কৰে। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় মিথুন ৰাশিৰ ব্যক্তিসকল, আজি ৭ আগষ্ট আপোনালোকৰ বাবে অতি শান্ত আৰু আনন্দদায়ক দিন হ'ব। চন্দ্ৰৰ বৃষ ৰাশিলৈ পৰিৱৰ্তনে আপোনাৰ মনত এক বিশেষ শান্তি আৰু প্ৰশান্তি কঢ়িয়াই আনিব। আজিৰ দিনটো নিজৰ আনন্দৰ বাবে উৎসৰ্গা কৰক। আপোনাৰ চাৰিওফালে কিছুমান লোক থাকিব পাৰে যিয়ে আপোনাক অকাৰণতে আমনি কৰিবলৈ চেষ্টা কৰিব, কিন্তু তেনে লোকক গুৰুত্ব নিদিব। কাৰোবাৰ কথা শুনি নিজৰ মনৰ শান্তি নষ্ট নকৰিব। এই সময়খিনিক এক উপহাৰ বুলি গণ্য কৰি সম্পূৰ্ণ আনন্দ লওক। বৃহস্পতি গ্ৰহৰ অৱস্থানে আপোনাৰ আৰ্থিক দিশত উন্নতিৰ পথ মুকলি কৰিব। বিভিন্ন বয়সৰ লোকৰ বাবে নিৰ্দেশনা। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি পঢ়া-শুনাত মনোযোগ বৃদ্ধি পাব। নতুন কিবা শিকিবলৈ আগ্ৰহ বাঢ়িব। কিন্তু এলাহ পৰিহাৰ কৰি কামত লাগক। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত আজিৰ দিনটো মধুৰ হ'ব। সঙ্গীৰ সৈতে মতানৈক্য পৰিহাৰ কৰক আৰু বুজা-বুজিৰে আগবাঢ়ক। গৃহিণীসকলৰ বাবে আজিৰ দিনটো পৰিয়ালৰ সৈতে কটোৱাৰ বাবে অতি উত্তম। ঘৰৰ পৰিৱেশ আনন্দময় হৈ থাকিব। চাকৰি আৰু ব্যৱসায়ত আজি কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি অলপ সচেতন হ'ব লাগে। বিশেষকৈ পেটৰ সমস্যাৰ প্ৰতি সাৱধান থাকক। আজিৰ শুভ ৰং হালধীয়া। সন্ধিয়া ৫ বজাৰ পৰা ৭ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। আজি কোনো দুখীয়া লোকক সহায় কৰা বা চৰাইক দানা দিয়াটো আপোনাৰ বাবে পুণ্যৰ কাম হ'ব। এটা সৰু সতৰ্কবাণী, আজি কোনো অচিনাকি লোকক অন্ধভাৱে বিশ্বাস নকৰিব। আৰ্থিক লেনদেনত সাৱধান হ'ব। বন্ধুসকল, আজি আমাৰ প্ৰশ্নটো হ'ল, আপোনাৰ মতে জীৱনত সফল হ'বলৈ ভাগ্য নে কঠোৰ পৰিশ্ৰম বেছি প্ৰয়োজনীয়? আপোনাৰ উত্তৰৰ বাবে আমি কমেণ্টত অপেক্ষা কৰিম। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমাৰ দলে বহু কষ্ট কৰে। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি আপোনাৰ সামৰ্থ্য অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় কৰ্কট ৰাশিৰ জাতকসকল, আজি ৭ আগষ্ট ২০২৬ শুক্ৰবাৰ আপোনালোকৰ বাবে অলপ চিন্তাৰ আৰু জিৰণিৰ দিন। চন্দ্ৰ বৃষ ৰাশিত থকাৰ বাবে কামৰ হেঁচাত আপুনি অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে। কামবোৰ অলপ খেলিমেলি যেন লাগিব পাৰে, কিন্তু চিন্তা নকৰিব, এই সময়খিনি পাৰ হৈ যাব। আপুনি অতি শক্তিশালী মনৰ অধিকাৰী আৰু জীৱনৰ সকলো দিশত ভাৰসাম্য ৰক্ষা কৰাত আপুনি পাকৈত। আজি খৰখেদাকৈ একো নকৰিব আৰু নিজৰ ক্ষমতাৰ বাহিৰৰ কাম হাতত নল'ব। আজি সেউজীয়া ৰংটোৰ বাহিৰত আন যিকোনো ৰং আপোনাৰ বাবে শুভ। দুপৰীয়া ৩ বজাৰ পৰা ৪:৩০ বজালৈ গুৰুত্বপূৰ্ণ কামবোৰ কৰিবলৈ ভাল সময়। আজি পুৰণি বন্ধুসকলৰ সৈতে কথা পাতিলে আপুনি মানসিক শান্তি পাব। বিভিন্ন বয়সৰ লোকৰ বাবে পৰামৰ্শ। শিক্ষাৰ্থীসকল, আজি পঢ়াত মন বহুৱাবলৈ অলপ অসুবিধা হ'ব পাৰে, সেয়েহে অলপ জিৰণি লৈ পঢ়াত বহক। যুৱক-যুৱতীসকল, আজি প্ৰেমৰ সম্পৰ্কত অহেতুক তৰ্ক নকৰিব, শান্ত হৈ থাকক। গৃহিণীসকল, আজি ঘৰৰ কামৰ হেঁচা কমাই নিজৰ বাবে অলপ সময় উলিয়াওক।
কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়ত আজি নতুন বিনিয়োগ নকৰিব। সহকৰ্মীৰ সৈতে তৰ্ক নকৰিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ যত্ন ল'ব, খোজ কাঢ়োতে বা যাত্ৰা কৰোঁতে সাৱধান হ'ব। আজিৰ শুভ কাম আজি কোনো দৰিদ্ৰ লোকক পানী বা ঠাণ্ডা পানীয় খুৱাওক। আজিৰ প্ৰশ্ন: জীৱনত সফল হ'বলৈ ভাগ্য নে পৰিশ্ৰম, কোনটো বেছি দৰকাৰী বুলি আপুনি ভাবে? কমেণ্টত জনাওক। বন্ধুসকল, এই তথ্যবোৰ আপোনালোকৰ ওচৰলৈ আনিবলৈ আমি বহুত কষ্ট কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি নোৱাৰে তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি ৭ আগষ্ট ২০২০ শুক্ৰবাৰ আপোনালোকৰ জীৱনত প্ৰেম আৰু আনন্দৰ নতুন দুৱাৰ মুকলি কৰা দিন। চন্দ্ৰ আজি আপোনালোকৰ ভাগ্যস্থান অৰ্থাৎ বৃষ ৰাশিত বিৰাজমান, যিয়ে আপোনালোকৰ জীৱনত স্থিৰতাৰ ইতিবাচকতা কঢ়িয়াই আনিব। আজি আপোনালোকে আপোনালোকৰ জীৱন সংগী বা কোনো বিশেষ ব্যক্তিৰ সৈতে গুণগত সময় কটোৱাৰ সুন্দৰ সুযোগ পাব। আপোনালোকৰ ৰাশিত শুক্ৰ নিজ গৃহত থকাৰ বাবে আপোনালোকৰ ব্যক্তিত্ব আজি অতি আকৰ্ষণীয় হ'ব। অৱশ্যে, শনিৰ দৃষ্টি আপোনালোকৰ ওপৰত থকাৰ বাবে কামত কিছু পলম হ'ব পাৰে। সেয়েহে ধৈৰ্য ধৰাটো অতি প্ৰয়োজনীয়। ঘৰৰ পৰিৱেশ আজি অতি শান্ত আৰু আনন্দদায়ক হ'ব, সেয়েহে এই সময়ৰ সম্পূৰ্ণ আনন্দ লওক। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক। ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো নতুন কিবা শিকাৰ দিন। কোনো নতুন চখ গঢ়ি তোলক যিয়ে ভৱিষ্যতে কেৰিয়াৰত সহায় কৰিব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকা লোকসকলৰ বাবে আজিৰ দিনটো অতি বিশেষ। আজি আপোনালোকে মনৰ কথা প্ৰকাশ কৰাৰ সুযোগ পাব। কিন্তু খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব। গৃহিণীসকলৰ বাবে আজিৰ দিনটো পৰিয়ালৰ সৈতে পুৰণি স্মৃতি ৰোমন্থন কৰাৰ দিন। ঘৰৰ কামৰ পৰা অলপ সময় উলিয়াই নিজৰ বাবে কিবা কৰক। চাকৰি আৰু ব্যৱসায়ত আজি আপোনালোকৰ সাৱধান হোৱাৰ প্ৰয়োজন আছে। কাকো অন্ধভাৱে বিশ্বাস নকৰিব। আৰু কৰ্মক্ষেত্ৰত বিবাদৰ পৰা আঁতৰি থাকক। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব, হজমৰ সমস্যা হ'ব পাৰে। সেয়েহে পাতল আহাৰ গ্ৰহণ কৰক। আজিৰ শুভ ৰং ৰঙা আৰু পুৱা ৯ বজাৰ পৰা ১০ বজালৈ সময়খিনি আপোনালোকৰ বাবে অতি ভাগ্যশালী। আজি এটা নতুন চখ গঢ়ি তোলাৰ চেষ্টা কৰক।
ই আপোনালোকৰ মনৰ পৰা নেতিবাচকতা আঁতৰ কৰিব। সাৱধানতা হিচাপে, আজি কাৰো সৈতে তৰ্ক নকৰিব আৰু খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। বন্ধুসকল, আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, আপোনালোকৰ মতে জীৱনত প্ৰেম বেছি গুৰুত্বপূৰ্ণ নে কেৰিয়াৰ? আপোনালোকৰ মতামত কমেণ্টত অৱশ্যে জনাব। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ অহাৰ বাবে আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোড স্কেন কৰি আপোনালোকৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় তুলা ৰাশিৰ ব্যক্তিসকল, আজি ৭ আগষ্ট ২০২৪ শুক্ৰবাৰ আপোনালোকৰ বাবে কিছু সাৱধানতা অৱলম্বন কৰিবলগীয়া দিন। আজি চন্দ্ৰ আপোনাৰ অষ্টম স্থানত অৰ্থাৎ বৃষ ৰাশি আৰু কৃত্তিকা নক্ষত্ৰত ভ্ৰমণ কৰি আছে। আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰ কন্যা ৰাশিত নিচ অৱস্থাত থকাৰ বাবে আজি কৰ্মক্ষেত্ৰত কাৰো সৈতে তৰ্ক-বিতৰ্কত লিপ্ত নহ'ব। উচ্চপদস্থ বিষয়া বা সহকৰ্মীৰ সৈতে সৰু কথাতে ডাঙৰ কাজিয়া হ'ব পাৰে, গতিকে আজি মই সঠিক বুলি প্ৰমাণ কৰাতকৈ শান্ত হৈ থকাটোৱেই বেছি হিতকাৰী হ'ব। তুলা ৰাশিৰ লোকসকল স্বভাৱতে দয়ালু আৰু শান্তিপ্ৰিয়, গতিকে আজি আপোনাৰ এই গুণবোৰ ব্যৱহাৰ কৰক। যিকোনো ধৰণৰ নেতিবাচকতাৰ পৰা আঁতৰি থাকক আৰু যদি কোনোবাই আপোনাক উত্তেজিত কৰিবলৈ চেষ্টা কৰে, তেন্তে ধৈৰ্য ধৰক। শনিৰ প্ৰভাৱৰ বাবে আজি মানসিক ভাগৰ অনুভৱ হ'ব পাৰে। সেয়েহে নিয়মীয়াকৈ ব্যায়াম কৰাটো অতি প্ৰয়োজনীয়। বিভিন্ন বয়সৰ লোকৰ বাবে নিৰ্দেশনা: ছাত্ৰ-ছাত্ৰীসকল, আজি পঢ়া-শুনাত মনোযোগ দিবলৈ অলপ অসুবিধা হ'ব পাৰে। মন শান্ত কৰি লক্ষ্যত গুৰুত্ব দিয়ক। যুৱ প্ৰজন্ম আৰু প্ৰেমৰ সম্পৰ্কত আজি খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব। সংগীৰ আৱেগক সন্মান কৰক। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কামত ব্যস্ত থকাৰ দিন। নিজৰ স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি সাৱধানতাৰ দিন। তৰ্ক এৰি কামত মনোযোগ দিয়ক। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ বিশেষ যত্ন ল'ব। গাঁঠিৰ বিষ বা হজমৰ সমস্যা হ'ব পাৰে, সেয়েহে পাতল আহাৰ গ্ৰহণ কৰক। আজিৰ শুভ সংকেত: আজি কোনো গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰাৰ আগতে ইষ্টদেৱক স্মৰণ কৰক। আজি এটা সৎ কাম হিচাপে চৰাইক খাদ্য দিয়ক। ই আপোনাৰ জীৱনৰ পৰা নেতিবাচকতা আঁতৰ কৰিব। শনিৰ দোষ আঁতৰাবলৈ সাতমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰা বা উপযুক্ত ৰত্ন ধাৰণ কৰাটো লাভজনক হ'ব। বন্ধুসকল, আজিৰ এটা জ্যোতিষীয় প্ৰশ্ন: আপোনাৰ মতে জীৱনত সত্য নে শান্তি বেছি গুৰুত্বপূৰ্ণ? আপোনাৰ মতামত কমেণ্টত জনাব। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোড স্কেন কৰি আপোনাৰ সামৰ্থ্য অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ বন্ধু-বৰ্গৰ সৈতে শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ আচল শক্তি। প্ৰিয় বৃশ্চিক ৰাশিৰ ব্যক্তিসকল, আজি ৭ আগষ্ট আপোনালোকৰ বাবে সৌভাগ্য আৰু সফলতাৰ দিন। আজি চন্দ্ৰ আপোনাৰ সপ্তম স্থানত অৰ্থাৎ বৃষ ৰাশিত ভ্ৰমণ কৰিছে, যাৰ ফলত আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব। আজি ব্যৱসায়ীসকলৰ বাবে দিনটো অতি ফলপ্ৰসূ। আপুনি আজি যি কল্পনা কৰিব, সেয়া অদূৰ ভৱিষ্যতে বাস্তৱত পৰিণত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যিসকলে নিজৰ ব্যৱসায় কৰে, তেওঁলোকে আজি নিজৰ কথা দৃঢ়তাৰে প্ৰকাশ কৰিব লাগে। যদি আপুনি কোনো ডাঙৰ আৰু লাভজনক সুযোগ পায়, তেন্তে তাক দুয়োহাতেৰে গ্ৰহণ কৰক। অৱশ্যে, কামৰ হেঁচাত ব্যক্তিগত আৰু চাদাৰী জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো অতি প্ৰয়োজনীয়। আপুনি যি পৰিৱৰ্তন কৰিব বিচাৰে, তাৰ পৰা বহুতো লাভ হ'ব বুলি নিশ্চিত হৈ ল'ব। আজি ৰঙা ৰং আপোনাৰ বাবে অতি ভাগ্যৱান হ'ব। দুপৰীয়া ৩:৩০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। শনি গ্ৰহে আপোনাৰ আৱেগিক বিকাশক প্ৰভাৱিত কৰিছে, গতিকে মনৰ শান্তিৰ বাবে শান্ত সংগীত শুনাটো আপোনাৰ বাবে শ্ৰেষ্ঠ উপায়। সাৱধানতা হিচাপে আজি কাৰো সৈতে তৰ্ক নকৰিব আৰু খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। আজিৰ আপোনাৰ প্ৰশ্ন: আপুনি কি ভাবে? জীৱনত সফলতা পাবলৈ কষ্টতকৈ ভাগ্যৰ সহায় বেছি গুৰুত্বপূৰ্ণ নেকি? আপোনাৰ মতামত কমেণ্টত জনাব। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ আচল শক্তি। প্ৰিয় ধনু ৰাশিৰ ব্যক্তিসকল, আজি ৭ আগষ্ট আপোনালোকৰ বাবে অতি ব্যস্ত আৰু কিছু খেলিমেলিৰে ভৰা দিন হ'ব পাৰে।
আজি চন্দ্ৰ আপোনাৰ ষষ্ঠ স্থানত অৰ্থাৎ বৃষ, ৰাশি আৰু কৃত্তিকা নক্ষত্ৰত আছে, যাৰ ফলত কামৰ হেঁচা বৃদ্ধি পাব পাৰে। আজি আপুনি একেলগে বহুতো দায়িত্ব পালন কৰিব লাগিব, যাৰ বাবে আপুনি কিছু ভাগৰুৱা অনুভৱ কৰিব পাৰে। কিন্তু চিন্তা নকৰিব, এই পৰিৱৰ্তনবোৰে ভৱিষ্যতে আপোনাক নতুন সুযোগৰ দিশে লৈ যাব। আজি আপোনাৰ কামত স্পষ্টতা আনিবলৈ বগা ৰঙৰ কাপোৰ পিন্ধাটো অতি শুভ হ'ব। পুৱা 11 বজাৰ পৰা 12 বজাৰ 30 মিনিটৰ ভিতৰত আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক, কাৰণ এই সময়ত আপুনি সৰ্বোত্তম ফলাফল পাব। আজি এটা সৎ কাম হিচাপে কৃতজ্ঞতাৰ ভাৱ ৰাখক। ই আপোনাৰ মনৰ পৰা নেতিবাচকতা আঁতৰ কৰাত সহায় কৰিব। বিভিন্ন বয়সৰ লোকৰ বাবে নিৰ্দেশনা। শিক্ষাৰ্থীসকল, আজি পঢ়াত মনোযোগ দিয়াটো অলপ কঠিন হ'ব পাৰে। গতিকে খৰখেদাকৈ নকৰি শান্তভাৱে পাঠবোৰ পুনৰাবৃত্তি কৰক। যুৱ প্ৰজন্মৰ বাবে আজি প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজি হ'ব পাৰে, সেয়ে কথা কোৱাৰ সময়ত সংযম ৰাখক। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কামৰ হেঁচা বৃদ্ধি পাব, কিন্তু পৰিয়ালৰ সদস্যসকলৰ সহযোগিতা আপুনি পাব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি কৰ্মক্ষেত্ৰত সাৱধান হওক। কাৰো ওপৰত অন্ধভাৱে বিশ্বাস নকৰিব আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত খৰখেদা নকৰিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ বিশেষ যত্ন ল'ব, বিশেষকৈ হজমজনিত সমস্যাবোৰ অৱহেলা নকৰিব। আজিৰ এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ, আজি কাৰো সৈতে তৰ্ক কৰা পৰিহাৰ কৰক আৰু খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। আজিৰ আপোনাৰ প্ৰশ্ন, আপোনাৰ জীৱনৰ এনে কি এটা বস্তু আছে, যাৰ বাবে আপুনি ঈশ্বৰক মনৰ পৰা ধন্যবাদ জনায়? কমেণ্টত অৱশ্যে জনাব বন্ধুসকল। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমাৰ দলে বহু কষ্ট কৰে। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি 7 আগষ্ট 2024 শুক্ৰবাৰ আপোনালোকৰ বাবে এক অতি ইতিবাচক দিন। চন্দ্ৰ বৃষ ৰাশিত অৱস্থান কৰাৰ বাবে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। আজি আপুনি নিজৰ মূল্য আৰু সক্ষমতাৰ বিষয়ে ভালদৰে বুজি পাব। কোনো ডাঙৰ কাম সম্পূৰ্ণ কৰিবলৈ সময়ৰ প্ৰয়োজন হয়, সেয়ে ধৈৰ্য ধৰক। আজি ৰাহুৰ প্ৰভাৱৰ বাবে আপোনাৰ শক্তিৰ পৰিৱৰ্তন হ'ব পাৰে, সেয়ে তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকক। বিভিন্ন বয়সৰ লোকৰ বাবে পৰামৰ্শ। শিক্ষাৰ্থীসকলে আজি পঢ়াত মনোযোগ দিয়ক। যুৱক-যুৱতীসকলে নিজৰ কেৰিয়াৰত গুৰুত্ব দিয়ক। প্ৰেমৰ ক্ষেত্ৰত খৰখেদা নকৰিব। গৃহিণীসকলে আজি পৰিয়ালৰ সৈতে ভাল সময় কটাব, কিন্তু নিজৰ স্বাস্থ্যৰ যত্ন ল'ব। চাকৰি আৰু ব্যৱসায়ত আজি শান্ত হৈ থাকক। খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব। বয়োজ্যেষ্ঠসকলে আজি মানসিক শান্তিৰ বাবে ধ্যান কৰক আৰু কাৰো সৈতে তৰ্ক নকৰিব। আজিৰ শুভ সংকেত, আজি মুগা ৰং আপোনাৰ বাবে ভাগ্যশালী। আবেলি 5 বজাৰ পৰা 6 বজাৰ সময়খিনি অতি শুভ। এই সময়ত গুৰুত্বপূৰ্ণ কামবোৰ কৰক। আজি কাৰো সৈতে বেয়া ব্যৱহাৰ নকৰিব আৰু শান্ত হৈ থাকক। বন্ধুসকল, আপোনাৰ জীৱনত কোনটো গ্ৰহৰ প্ৰভাৱ আটাইতকৈ বেছি বুলি আপুনি ভাবে? কমেণ্টত জনাব। এই জ্ঞান আপোনালোকৰ ওচৰলৈ আনিবলৈ আমি বহুত কষ্ট কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি আপোনাৰ সাধ্য অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিব নোৱাৰে, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় কুম্ভ ৰাশিৰ ব্যক্তিসকল, আজি 7 আগষ্ট 2024 শুক্ৰবাৰ আপোনালোকৰ বাবে অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে। চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা চতুৰ্থ স্থানত বৃষ ৰাশি আৰু কৃত্তিকা নক্ষত্ৰত অৱস্থান কৰিছে। এই গ্ৰহৰ অৱস্থানে আপোনাৰ মনত অলপ অস্থিৰতা বা অশান্তি সৃষ্টি কৰিব পাৰে। যেতিয়া আপুনি নিজৰ অশান্তিৰ কাৰণ বুজি নাপায়, তেতিয়া আপুনি অকাৰণতে আন কামত নিজকে ব্যস্ত ৰাখিবলৈ চেষ্টা কৰে। কিন্তু ই মনক শান্তি নিদিয়ে। মনত ৰাখিব, সুখ সদায় বাহিৰৰ পৰা নাহে, ই আপোনাৰ নিজৰ সৃষ্টি। পৰিস্থিতি যিদৰে আছে সেইদৰেই গ্ৰহণ কৰিবলৈ চেষ্টা কৰক। ই জীৱনত অধিক শান্তি প্ৰদান কৰিব। আপোনাৰ সততা আৰু আপোনাৰ অন্তৰাত্মাৰ মাত আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি। সেয়েহে আজি আপোনাৰ মনৰ কথা শুনক। আজি কোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে সাৱধান হ'ব। বিশেষকৈ আবেলি 4 বজালৈকে কোনো ডাঙৰ বিনিয়োগ বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। গাঢ় নীলা ৰং আজি আপোনাৰ বাবে শুভ। শনিৰ প্ৰভাৱ থকাৰ বাবে আজি পৰিয়ালৰ সৈতে সময় কটোৱাটো আপোনাৰ বাবে সৰ্বোত্তম ঔষধ হ'ব।
বিভিন্ন বয়সৰ লোকৰ বাবে নিৰ্দেশনা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি পঢ়াত মনোযোগ দিয়াটো অলপ কঠিন হ'ব পাৰে। সেয়েহে জোৰকৈ পঢ়াতকৈ অলপ সময় ধ্যান কৰক। যুৱক-যুৱতীসকলে আজি কাৰো সৈতে তৰ্ক নকৰিব, বিশেষকৈ প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজি হ'ব পাৰে। গৃহিণীসকলে আজি ঘৰুৱা কামত আনৰ সহায় ল'ব। নিজৰ ওপৰত অতিৰিক্ত চাপ নল'ব। ব্যৱসায়ী আৰু কৰ্মচাৰীসকলে আজি কৰ্মক্ষেত্ৰত ধৈৰ্য ধৰিব, আনৰ কথাত লগে লগে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ যত্ন ল'ব। বিশেষকৈ খোজ কঢ়াৰ সময়ত বা যাত্ৰাৰ সময়ত সাৱধান হ'ব। আজিৰ প্ৰশ্ন, আপোনাৰ মতে জীৱনৰ কঠিন পৰিস্থিতিৰ সৈতে যুঁজিবলৈ ভাগ্য বেছি গুৰুত্বপূৰ্ণ নে আমাৰ প্ৰচেষ্টা? কমেণ্টত জনাব। বন্ধুসকল, এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোড স্কেন কৰি আপোনাৰ সামৰ্থ্য অনুসৰি দান দি আমাৰ চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় মীন ৰাশিৰ জাতকসকল, আজি ৭ আগষ্ট ২০২৬ শুক্ৰবাৰ আপোনালোকৰ বাবে এক অতি বাস্তৱবাদী আৰু নিৰ্ণায়ক দিন। চন্দ্ৰবৃ ৰাশিত থকাৰ বাবে আজি আপুনি অতি ব্যৱহাৰিক আৰু দৃঢ়মনা অনুভৱ কৰিব। জীৱনৰ বিভিন্ন দিশৰ প্ৰতি আপোনাৰ দৃষ্টিভংগী আজি অতি মুকলি আৰু নমনীয় হ'ব। আপোনাৰ এই নতুন চিন্তাধাৰাই আপোনাক তাৎক্ষণিক আৰু দীৰ্ঘম্যাদী লাভ প্ৰদান কৰিব পাৰে। যদি আপুনি বিকাশ আৰু প্ৰগতিৰ দিশত চিন্তা কৰে, তেন্তে আপুনি নতুন কিবা কৰিবলৈ উৎসাহিত হ'ব। জ্যোতিষীসকলৰ মতে আজি দুপৰীয়া ২ বজাৰ পৰা ৪ বজা ৩০ মিনিটৰ ভিতৰত আপোনাৰ বাবে অতি শুভ সময়। আজি আপোনাৰ ভাগ্যশালী ৰং ক'লা। শনিৰ প্ৰভাৱ সন্তুলিত কৰিবলৈ আজি ঘৰতে স্বাস্থ্যসন্মত আহাৰ ৰান্ধি খোৱাটো আপোনাৰ বাবে শ্ৰেষ্ঠ উপায়। বিভিন্ন বয়সৰ লোকৰ বাবে নিৰ্দেশনা। ছাত্ৰ-ছাত্ৰীৰ বাবে আজি কঠোৰ পৰিশ্ৰমৰ দিন। পঢ়াত মনোযোগ দিয়ক। যুৱক-যুৱতী আৰু প্ৰেমত থকা লোকৰ বাবে আজি ধৈৰ্য ধৰাৰ দিন। সংগীৰ সৈতে তৰ্ক নকৰিব। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কামত ব্যস্ত থকাৰ দিন। পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ যত্ন লওক। ব্যৱসায়ী আৰু চাকৰিজীৱীৰ বাবে আজি উন্নতিৰ দিন। নতুন দায়িত্ব গ্ৰহণ কৰিবলৈ ভয় নকৰিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ সতৰ্কতা অৱলম্বন কৰিব। গাঁঠিৰ বিষ বা হজমৰ সমস্যা অৱহেলা নকৰিব। সতৰ্কতা, আজি কাৰো সৈতে তৰ্ক নকৰি বিশেষকৈ আৰ্থিক লেনদেনত সাৱধান হ'ব। কাকো অন্ধবিশ্বাস নকৰিব। আজিৰ প্ৰশ্ন, আপোনাৰ কি লাগে? জীৱনত সফল হ'বলৈ ভাগ্য বেছি গুৰুত্বপূৰ্ণ নে কৰ্ম? কমেণ্টত জনাব। বন্ধুসকল, এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ শক্তি।